বিভিন্ন ঠাইৰ পৰা ইয়াত এমপ্লয়ীবিলাক আছে আৰু তেওঁলোকে জনা উচিত যে আমি অসমীয়াবিলাক বিহুটো কেনেকৈ পালন কৰোঁ বা আমাৰ কিমান মানে কৃষ্টি সংস্কৃতি আছে সেইখিনি আমি আমাৰ সেই এমপ্লয়ীবিলাকক অকণমান জনাব খুজিছোঁ আচলতে সেইকাৰণে আমি সৰুকৈ হ'লেও এইখিনি আমি ইয়াতে পাতিছোঁ আমাৰ প্ৰায় 75 ষ্টাফ আছে তাৰে ভিতৰত আধাতকৈ বেছি আমাৰ অসমৰ বাহিৰৰ হয় তো তেওঁলোকক আমি জাষ্ট জনাব লাগে যে আমাৰ বিহুটো আমি কেনেকৈ পাতোঁ বা আমাৰ অসমতে কিমান মানে সংস্কৃতি কিমান বিভিন্ন সাজপাৰ পিন্ধা বিভিন্ন জনগোষ্ঠী আছে সেইবিলাক আমি তেওঁলোকৰ সন্মুখত নিব খুজিছোঁ যাতে তেওঁলোকে ইয়াৰ পৰা ট্ৰান্সফাৰ হৈ যোৱাৰ পিছত ক'ব পাৰে যে আমি অসমত এনেকুৱা বস্তু দেখি আহিলোঁ সেইখিনি সৰু এটা প্ৰয়াস ৰাখিছোঁ আৰু সেইখিনি কথা তেওঁলোক নগাৰে হয় ইয়াৰে সাতখৰী গোষ্ঠী হয় তেওঁলোক আচলতে ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিছে মই আগতেও তেওঁলোকৰ প্ৰগ্ৰেম দেখিছোঁ য'ত তেওঁলোকে অসমৰ প্ৰায় প্ৰতিখিনি জনগোষ্ঠীৰ হেৰিখিনি তেওঁলোকে সন্মুখত ৰাখিব খুজিছে আৰু মই ভাবোঁ অতি কম সময়ৰ ভিতৰত এইখিনি দেখাবৰ কাৰণে এই বস্তুটো চবতকৈ মানে মোৰ কাৰণে বহুত মানে চুইটেবল লাগিলে সেইকাৰণে মই তেওঁলোকৰ লগত অলপ যোগাযোগ কৰিলোঁ তেওঁলোকে যাতে আহি আমাৰ অসমৰ সংস্কৃতিখিনি আমি বাহিৰৰ মানুহবিলাকৰ সন্মুখত দেখাব পাৰোঁ যে আমি ইমান ধৰণে ধনী হয় সেইখিনি মোৰ সাধাৰণ প্ৰয়াস এটা আৰু ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।